নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম পঞ্চম মান শ্ৰেণীৰ ইংলিছৰ লেসন নম্বৰ 8 হেল্ল' কম্পিউটাৰ নামৰ পাঠ্যৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈ চাই থাকক। প্ৰথমতে চোৱা লুক এট দ্য পিকচাৰ ৰিড দ্য ৱৰ্ড। ছবিবোৰ চোৱা আৰু শব্দবোৰ কোৱা। ইয়াত প্ৰথমতে চোৱা দিয়া আছে, প্ৰথমতে আছে মনিটৰ, তাৰ পিছত দিয়া আছে UPS মনিটৰ UPS তাৰ পিছত আছে কিবৰ্ড মাউস, তাৰ পিছত আছে প্ৰিন্টাৰ আৰু CPU। এনেকৈ দিয়া আছে মনিটৰ UPS কিবৰ্ড মাউস প্ৰিন্টাৰ CPU। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবোৰ মনত ৰাখিবা, কম্পিউটাৰৰ অংশ হয় এইবোৰ, তোমালোকৰ পৰীক্ষাত আহিব পাৰে এইবোৰ। তাৰ পিছত চোৱা লিসেন টু হোৱাট দে সে, এইবোৰ শুনা কি কয়। প্ৰথমতে চোৱা দি আছে আই লুক লাইক এ টাইপৰাইটাৰ, আই লুক লাইক এ টাইপৰাইটাৰ, আই হেভ এ সেট অফ কিজ, আই এম কল্ড দ্য কিবৰ্ড। তাৰ পিছত দি আছে ইয়াৰ পিছত দি আছে আই লুক লাইক এ টিভি বাট আই এম নট এ টিভি, I am called the monitor, I have a screen, I show information on the screen। তোমালোকে এনেকৈ পঢ়িবা। তাৰপিছত আছে I am the brain of the computer, I control the computer, I am called the CPU। ইয়াৰ পিছত আছে শেষত I am small, I am always on the move, I search for things, I am called the mouse। এনেকৈ দিয়া আছে, তোমালোকে এইবোৰ পঢ়ি ল'বা। ইয়াৰ পিছত আছে চোৱা এক্টিভিটিছত এক নম্বৰত কমপ্লিট দ্য সেন্টেন্স উইথ দ্য ৱৰ্ড গিভেন ইন দ্য বেগ অন ওৱান ইজ ডান ফৰ ইউ। ইয়াৰ বেগৰ ভিতৰত কিছুমান শব্দ দিয়া আছে, শব্দবোৰ খালী ঠাইত বহুৱাই বাক্যবোৰ তোমালোকক সম্পূৰ্ণ কৰিব লাগে। ইয়াত প্ৰথমতে চোৱা দিয়া আছে আই হেভ কিছ, আই এম এ ডেছ। খালী ঠাইত কি বহিব, বেগৰ পৰা তোমালোকক এটা শব্দ লৈ ইয়াত বহুৱাব লাগে। প্ৰথমতে তোমালোকে লিখিবা আই হেভ কিছ, আই এম এ কিবৰ্ড, ইয়াত দিয়া আছে, তোমালোকে কিবৰ্ডটো ইয়াত লিখিবা, কিবৰ্ড, তোমালোকে কিবৰ্ডটো ইয়াত লিখি দিবা। ইয়াৰ পিছত আছে আই হেভ কিছ টু আই এম এ ডেছ। খালী ঠাইত বহিব টাইপৰাইটাৰ, তোমালোকে টাইপৰাইটাৰটো ইয়াত বহাই ল'বা, টাইপৰাইটাৰ YP, সৰি এইটো R নহয়, এইটো W হয়, তোমালোকে মনত ৰাখিবা, টাইপৰাইটাৰ। আই হেভ কিছ টু আই এম এ টাইপৰাইটাৰ। তাৰপিছত আছে আই হেভ এ স্ক্ৰীন, আই এম এ ডেছ, আই হেভ এ স্ক্ৰীন, আই এম এ ডেছ। ইয়াত বহিব মনিটৰ, তোমালোকে মনত ৰাখিবা, মনিটৰটো ইয়াত লিখি দিবা। ইয়াৰ পিছত আছে আই হেভ এ স্ক্ৰীন টু আই এম এ ডেছ, আই হেভ এ স্ক্ৰীন টু আই এম এ টেলিভিছন, তোমালোকে টেলিভিছনটো ইয়াত লিখি দিবা, টেলিভিছন। তাৰপিছত আছে শেষত আই হেভ এ লং টেইল, আই এম এ ডেছ। ইয়াত আছে মাউচ, তোমালোকে বেগত চাই মাউচটো ইয়াত লিখি দিবা, মাউচ। আই হেভ এ লং টেইল, আই এম এ মাউচ, মাউচটো ইয়াত লিখি দিবা। তাৰপিছত আছে আই হেভ এ শ্বৰ্ট টেইল, আই এম এ মাউচটো ইয়াততো দিয়াই আছে, খালী ঠাই নাই, গতিকে তোমালোকে এইখিনি এনেকৈ লিখি দিবা। ইয়াৰ পিছত আছে ছাত্ৰ ছাত্ৰীসকলে এইবাৰ চোৱা শেষত আছে 2 নম্বৰত চাৰ্কেল দ্য ৱৰ্ড হিডেন ইন দ্য গ্ৰেড ওৱান ইজ ডান ফৰ ইউ। কিছুমান ইয়াত শব্দ দিয়া আছে, তোমালোকত ওলট পালটকৈ দি আছে, তোমালোকক আস্তানি মিলিয়াবলৈ কোৱা হৈছে। প্ৰথমতে চোৱা এটা দিয়া আছে মনিটৰ, মনিটৰটো ৰেড কালাৰেৰে দিয়া আছে গ'ল, তোমালোকে এনেকৈ দি দিবা মনিটৰ। প্ৰথমতে মনিটৰ হয়, প্ৰথমতে মনিটৰ মনত ৰাখিবা। মনিটৰৰ পিছত তোমালোকে চোৱা এইবাৰ আছে কম্পিউটাৰ, কম্পিউটাৰটো ইয়াত আছে শেষত কম্পিউটাৰ, তোমালোকে কম্পিউটাৰটো এনেকৈ পেঞ্চিলেৰে অথবা কলমেৰে তোমালোকে এনেকৈ দাগ দিবা। তাৰপিছত কম্পিউটাৰৰ পিছত লিখিবা মাউচ,
মাউসটো তোমালোকে এনেকৈ দিবা আস্তানি লবা মাউসৰ পিছত দিবা তোমালোকে কিবৰ্ড ইয়াত দিয়া আছে তোমালোকে এনেকৈ মিলাই লবা কিবৰ্ড তাৰ পিছত দিবা কিবৰ্ডৰ পিছত আছে স্ক্ৰিন এটো স্ক্ৰিন হয় তোমালোকে মিলাই লবা স্ক্ৰিন ইয়াৰ পিছত হ'ব টেলিভিছন চাইছা ইয়াত দিয়া আছে টেলিভিছনটোত আস্তানি লবা টেলিভিছনৰ পিছত দিয়া আছে টাইপৰাইটাৰ তোমালোকে টাইপৰাইটাৰটো মিলাই লবা টাইপৰাইটাৰ ইয়াত দিয়া আছে টাইপৰাইটাৰ এনেকৈ মিলাই লবা ইয়াৰ পিছত আছে হেখত আৰু এটা আছে টেলিফোনটো ইয়াত হেখত আছে তোমালোকে এনেকৈ মিলাই লবা ছাত্ৰ ছাত্ৰী সকল 2 নম্বৰৰখিনি তোমালোকে এনেকৈ মিলাই লবা কিতাপতে ইয়াৰ পিছত আছে 3 নম্বৰত ৰিড হোৱাট অঞ্জলি সেজ এবাউট হার গ্ৰাণ্ডফাদাৰ অঞ্জলিয়ে তেওঁৰ কোকা দেউতাৰ বিষয়ে কি কয় সোৱা মাই গ্ৰাণ্ডফাদাৰছ নেম ইজ মোহন গগৈ মোৰ কোকা দেউতাৰ নাম মোহন গগৈ হি ইজ 5 feet and 7 inches tall তেওঁ 5 ফুট 7 ইঞ্চি ওখ হি হেজ গ্ৰে হেয়াৰ এণ্ড ৱেয়াৰ্ছ গ্লাছেছ তেওঁৰ চুলি পকা আৰু চশমা পিন্ধা তাৰপিছত হি ইজ 70 years old তেওঁৰ 70 বছৰীয়া হি ৰাইটছ বুক তেওঁ কিতাপ লিখে এণ্ড ইজ লাৰ্ণিং টু টাইপ হিজ বুকছ অন এ কম্পিউটাৰ আৰু তেওঁ কম্পিউটাৰত তেওঁৰ কিতাপবোৰ লিখিবলৈ টাইপ কিতাপত টাইপ কম্পিউটাৰত টাইপ কৰিবলৈ চেষ্টা কৰি আছে ইয়াৰ পিছত আছে মাই গ্ৰাণ্ডফাদাৰ অলছ' লাভছ টু ৱাচ দ্য টিভি মোৰ ককা দেউতাই টিভি দেখি ভাল পায় হিজ ফেভাৰিটছ প্ৰগ্ৰামছ আৰ ডেইলি নিউজ অন এ লোকেল চেনেল তেওঁৰ পছন্দীয় প্ৰগ্ৰাম চেনেল হ'ল ডেইলি নিউজ প্ৰতিদিনৰ বাতৰি আৰু লোকেল চেনেলত প্ৰতিদিনৰ বাতৰিবোৰ চাই তেওঁ ভাল পায় হি অলছ' ৱাটছ প্ৰগ্ৰাম অন এনিমেলছ হিষ্টৰী এণ্ড চায়েন্স আৰু তেওঁ সদায় টিভিত দেখে মানে প্ৰগ্ৰাম এনিমেলছ জীৱ জন্তুৰ বিষয়ে তাৰপিছত হিষ্টৰী ইতিহাসৰ বিষয়ে আৰু চায়েন্স বিজ্ঞানৰ বিষয়ে এইবোৰ চায় টিভিত হি হেজ এ ৰেডিঅ' টু তেওঁৰ এটা ৰেডিঅ' আছে হি লাভছ টু লিচেন টু মিউজিক অন ইট আৰু তেওঁ মিউজিকত শুনি ভাল পায় হি ইজ অলছ' এ ৰিচিপেণ্ট অফ দ্য সাহিত্য সুৰভি এৱাৰ্ড আৰু তেওঁ সাহিত্য একাডেমী বঁটাৰ দ্বাৰাও সন্মানিত হৈছে এনেকৈ তোমালোকে এইটো পাঠ পঢ়ি ল'বা ইয়াৰ পিছত আছে 3 নম্বৰৰ বি আছে নাও কমপ্লিট খালি ঠাইত কি বহিবা তোমালোকক লিখিবলৈ কোৱা হৈছে প্ৰথমতে চোৱা এ নম্বৰত আছে মোহন গগৈ ইজ ডেছ আছে খালি ঠাইত বহিব 5 feet মনত ৰাখিবা 5 feet 7 inches 5 feet and 7 inches মোহন গগৈ 5 ফুট 7 ইঞ্চি ওখ আছিল 5 ফুট 7 ইঞ্চি ওখ মোহন গগৈ 5 ফুট 7 ইঞ্চি ওখ হি ৱেয়াৰ্ছ গ্লাছেছ ইয়াত গ্লাছেছটো লিখি দিবা তেওঁ চশমা পিন্ধা আছিল বা চশমা পিন্ধিছিল তাৰপিছত আছে হি চি নম্বৰত হি লাভছ টু ৱাচ ইয়াত টিভি বহিব তোমালোকে খালি ঠাইত দিবা টিভি তেওঁ টিভি দেখি ভাল পায় তাৰপিছত হি লাভছ টু লিচেন তেওঁ কি শুনি ভাল পাইছিল তোমালোকে মনত ৰাখিবা হি লাভছ টু লিচেন টু মিউজিক তেওঁ মিউজিক শুনি ভাল পায় তাৰপিছত হি ইজ অলৱেজ এ ৰেচপেক্ট অফ সাহিত্য ইয়াত লিখিবা সাহিত্য একাডেমী সাহিত্য সুৰভি এৱাৰ্ড সাহিত্য সুৰভি এৱাৰ্ড মনত ৰাখিবা আৰু যদি এইটো ইয়াতো ওপৰত দিয়া আছে সাহিত্য সুৰভি এৱাৰ্ড তোমালোকে এইখিনি ইয়াত লিখি ল'বা ই নম্বৰত
এনেকৈ লিখিলে হৈ যাব। তাৰপিছত আছে F নম্বৰ, এ পাৰ্চন হু ৰাইট বুকছ, ষ্টৰিজ, আৰ্টিকেলছ এক্সেট্ৰা ইজ কল্ড এ ডেছ। ইয়াত লিখিবা ৰাইটাৰ। যিয়ে কিতাপ লিখে, ষ্টৰি, কাহিনী, গল্পৰ এইবোৰ লিখে তাক ৰাইটাৰ বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা, এনেকৈ লিখিবা। 3 নম্বৰত চি নম্বৰত দিয়া আছে 3ৰ চিট, কমপ্লিট দ্য ফ্লয়িং পেজেছ বাই গিভিং ইনফৰমেশ্যন এবাউট ইয়ৰ চেল্ফ। এই পেজেছবোৰ লিখিবলৈ কোৱা হৈছে, তোমাৰ বিষয়ে কিছুমান তথ্য ইয়াত লিখিবলৈ কোৱা হৈছে। প্ৰথমতে চোৱা দিয়া আছে মাই নেম ইজ। মই উদাহৰণ হিচাপে এটা লিখি দিছোঁ ইয়াত। ধৰা মাই নেম ইজ ছামিউল ইছলাম। উদাহৰণ হিচাপে মই লিখি দিছোঁ। তোমালোকে নিজৰ নাম, গাঁৱৰ নাম এইবোৰ লিখি ল'বা ইয়াত। মই লিখি দিছোঁ এটা উদাহৰণ হিচাপে, মাই নেম ইজ ছামিউল ইছলাম। তাৰপিছত ফিল, বামুণীটিলা। তাৰপিছত পোষ্ট অফিচ ধনতলা বজাৰ। তোমালোকে নিজৰ ঠাইৰ বিষয়ে ইয়াত লিখি দিবা। ধনতলা বজাৰ এনেকৈ লিখি দিবা। ছাত্ৰ ছাত্ৰীসকল, এইটো চেপ্টাৰেই শেষৰ চেপ্টাৰ আছিল। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়েই, আৰু একো পাঠ নাই আলোচনা কৰিবলগীয়া। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব, আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনে লাগিছে, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে কোনটো ছাবজেক্টৰ বিষয়ে তোমালোকৰ নেক্সট ভিডিঅ' লাগে, গতিকে তোমালোকে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।